Hello viewers, welcome to my YouTube channel. My name is Mahfouz Ahmed. তো আজি আমি ধুবুৰী PGDT কলেজৰ BEd ফাৰ্ষ্ট ইয়াৰৰ এডমিশন 2025-2026 ৰ কাৰণে এপ্লিকেশন ফৰ্ম আজি পৰাই দিয়া ষ্টাৰ্ট হৈ গৈছে, মানে 6 আগষ্টৰ পৰা। ইয়াতে দিছে টাইমলাইন ফৰ এডমিশন ইনটু BEd ফাৰ্ষ্ট ইয়াৰ ধুবুৰী PGDT কলেজ। এপ্লিকেশন ফৰ্ম ইস্যু এণ্ড সাবমিশন ডেট ফ্ৰম 6 আগষ্ট টু 8 আগষ্ট। তাৰপিছত কি হৈছে টাইমিং দিছে 10টাৰ পৰা 4টাৰ ভিতৰত কলেজৰ পৰা আহি লৈ যাব লাগিব এপ্লিকেশন ফৰ্ম, কলেজে ইস্যু কৰিব, কলেজত অফলাইনে দিব এপ্লিকেশন ফৰ্মটো। আৰু এইটো 9 তাৰিখলৈকে দিব, 9 তাৰিখ আপ টু 12টা বজালৈকে দিব, দুপৰীয়া 12টা বজালৈকে ফৰ্ম ইস্যু হ'ব আৰু সাবমিট হ'ব, মানে 9 তাৰিখৰ আগতে সাবমিট কৰিব লাগিব ফৰ্ম। এই কেইদিনৰ ভিতৰতে, মানে এই 4 দিনৰ ভিতৰতে ফৰ্মটো ল'ব লাগিব, প্লাস fill up কৰি জমাও দিব লাগিব with document. No application will be accepted after 12 noon, মানে 9 তাৰিখে 12টাৰ পিছত আৰু এপ্লিকেশন একচেপ্ট নকৰিব। এপ্লিকেশন ফিটো হল 500 rupees। 500 rupees দি এপ্লিকেশন ফিটো কলেজৰ পৰা অফিচৰ পৰা কালেক্ট কৰিব লাগিব। তাৰ পিছত ইয়াতে কি দিছে প্ৰভিজনাল মেৰিট লিষ্ট এণ্ড ৱেটিং লিষ্ট, এটো দিব 9 আগষ্ট তাৰিখে দিব, সন্ধিয়াই দি দিব। আৰু 12 আগষ্ট আৰু 13 আগষ্ট তাৰিখে এই প্ৰভিজনাল মেৰিট লিষ্টৰ পৰা এডমিশন হ'ব 10টাৰ পৰা 3টাৰ ভিতৰত। 12 আগষ্ট আৰু 13 আগষ্ট দুদিন হ'ব প্ৰভিজনাল মেৰিট লিষ্টৰ পৰা এডমিশন। আৰু লাষ্টত কি আছে 14 আগষ্টত এডমিশন ফ্ৰম ৱেটিং লিষ্ট ইফ এনি ভেকেন্সি ফ্ৰম মেৰিট লিষ্ট ফ্ৰম 12 noon, 12টাৰ পৰা 14 আগষ্ট যদি প্ৰভিজনাল মেৰিট লিষ্টৰ পৰা যদি এডমিশন নলয় কিছুমান ষ্টুডেন্টে আৰু তেতিয়া যদি সিট যদি খালি থাকে তেনেহলে ওয়েটিং লিষ্টৰ পৰা ক্যান্ডিডেট ল'ব। এটো 14 আগষ্ট তাৰিখে এটো এডমিশন হ'ব। এডমিশন ফ্ৰম ওয়েটিং লিষ্ট উইল বি হেল্ড অন দা বেসিস অফ মেৰিট ৰিপোর্টেড বাই স্টুডেন্টস অন 14 আগষ্ট বিফোর 11:30 AM। যদি ভ্যাকেন্সি থাকে তেনেহলে ওয়েটিং লিষ্টৰ পৰা ল'ব, 14 আগষ্ট তাৰিখে ল'ব। তাৰপিছত এটা লিষ্ট অফ ডকুমেন্টস টু বি এনক্লোজড along with application form। application formৰ লগত আৰু কি ডকুমেন্ট জমা দিব লাগিব। এক নম্বৰ হল ফটোকপি অফ BEd এন্ট্ৰেন্স or admit কাৰ্ড দিব লাগিব। তাৰপিছত 2 নম্বৰ প্ৰিন্ট আউট অফ BEd এন্ট্ৰেন্স ৰিজাল্ট শীট, ফাইনেল মেৰিট লিষ্ট যেটো থাকিব এটো প্ৰিন্ট আউট কৰি যত আপোনাৰ নাম আছে খালি সেই পেজটো প্ৰভিজনাল মেৰিট লিষ্টত যেটো আপোনাৰ নাম আছে সেই লিষ্টটো খালি প্ৰিন্ট কৰি জমা দিব লাগিব। তাৰ পিছত হেতু আকৌ হাইলাইট কৰি দিব, হাইলাইটাৰে হাইলাইট কৰিব বা টিক মাৰ্ক দিলেও হৈ যাব। তাৰ পিছত আছে ৰিসেন্ট কালাৰ পাসপোর্ট সাইজ ফটোগ্রাফ, 3টা কপি দিব লাগিব পাসপোর্ট সাইজ ফটোগ্রাফ। ফটোকপি অফ SSLC এডমিট কাৰ্ড ফৰ এজ গ্ৰুপ, SSLC মানে ক্লাস 10 ৰ এডমিট কাৰ্ডটো দিব লাগিব ফৰ এজ গ্ৰুপৰ কাৰণে। তাৰ পিছত 5 নম্বৰ দিছে ফটোকপি অফ সাৰ্টিফিকেট এণ্ড মাৰ্কশিট অফ অল সেমিস্টাৰ্স অফ গ্ৰেজুৱেচনৰ মাৰ্কশিট দিব লাগিব ফ্ৰম ফাৰ্ষ্ট সেমিস্টাৰ to 6 semester along with the final marksheet। final marksheet যেটো আছে হেতুও দিব লাগিব ফটোকপি, ঠিক আছে। all semester marksheet লাগিব। তাৰ পিছত যদি পোস্ট গ্রাজুয়েট হয় ফটোকপি অফ সার্টিফিকেট এন্ড মার্কশিট অফ all semester of মাস্টার্স ডিগ্রি, যদি মাস্টার্স ডিগ্রি থাকে তারও 4টা সেমিস্টাৰৰ মার্কশিট লাগিব আৰু ফাইনাল মার্কশিটটো লাগিব। তাৰ পিছত আছে ফৰ OBC and MOBC candidate non creamy layer NCL of this final NCL year must be submitted। খালি এটা ভাল কথা, বহুত ইম্পর্টেন্ট কথা এইটোৱে যে খালি OBC সার্টিফিকেট থাকিলে নহব, এটো NCL হ'ব লাগিব। OBC ক্যান্ডিডেট জন NCL হ'ব লাগিব। যদি NCL নহয় তেনেহলে তাক কিন্তু জেনারেল ক্যাটাগরিতে এডমিশন ল'ব লাগিব। সেইকাৰণে এটো খবৰ ৰাখিব যে এটো আপুনি যাতে NCL থাকে আপোনাৰ, ঠিক আছে। তাৰপিছত যদি কাষ্ট সার্টিফিকেট EWS সার্টিফিকেট যদি কিবা থাকে তেনেহলে সাবমিট কৰিব লাগিব। তাৰপিছত GU ৰেজিষ্ট্ৰেচন সার্টিফিকেটটো সাবমিট কৰিব লাগিব, জেৰক্স কপি। মাইগ্রেশন সার্টিফিকেট এতিয়া নহলেও হ'ব, কোনো অসুবিধা নাই, পিছত জমা দিলেও হ'ব ডিউরিং রেজিস্ট্রেশন। আৰু লাষ্টত কি বিচাৰিছে ফটোকপি অফ পান এণ্ড আধাৰ কাৰ্ড, পান কাৰ্ড আৰু আধাৰ কাৰ্ডৰ জেৰক্স লাগিব। এতিয়া মই দেখাম যে কিমানটা সিট আছে ধুবুৰী PGDT কলেজত। তো আমাৰ ডিটেইলস অফ সিট ইন কলেজ ফৰ BEd ফার্স্ট ইয়ার এডমিশন, মানে আমাৰ ধুবুৰী PGDT কলেজত টোটাল সিট আছে 100টা সিট আছে। আৰু ইয়াতে ৰিজাৰ্ভেশন আৰু আনৰিজাৰ্ভ দুটা ক্যান্ডিডেটে
ভাগ ভাগ কৰা আছে। The total intake of for fresh candidate কিমান 100টা। The total seat for unreserved category, unreserved category কাৰণে seat হল 50টা আৰু total seat for OBC and MOBC কাৰণে seat হল total 15টা and total seat for scheduled caste কাৰণে seat আছে 7টা আৰু total seat for scheduled tribe plains কাৰণে seat আছে 10টা, total seat for scheduled tribe hills কাৰণে আছে 5টা আৰু total seat for PWD person with disability কাৰণে seat আছে 3টা আৰু total seat for economically weaker section EWS কাৰণে seat আছে total 10টা, যেটো আমাৰ 10% রিজার্ভেশন থাকে 100 এর ভিতর 10 মানে 10টা আছে। এটু হল কিমানটা মানে রিজার্ভ আর আনরিজার্ভৰ কাৰণে কিমানটা সিট ধুবুৰী ভিজিডিটি কলেজত। এতিয়া আমি দেখিম যে প্ৰিভিয়াস ইয়াৰত কিমান কাটআপ গৈছিলে, এটু এটা আপোনালোকক এটা আইডিয়া দিয়াৰ কাৰণে মই প্ৰিভিয়াস ইয়াৰৰ কাটআপটো আপোনালোকক দেখুৱাই দিছো। এটু হৈছে প্ৰিভিয়াস ইয়াৰৰ মেৰিট লিষ্ট আছিলে ধুবুৰী ভিজিডিটি কলেজৰ। এটু আপুনি চালে এটা আইডিয়া পাই যাব। আগৰবাৰ এডমিশন ফি কিমান আছিলে পার ইয়ার 70,000 আছিলে, এটু প্রিভিয়াস ইয়ার হয়, উপৰত লিখাই আছে সেশন 2024-2025 এটু প্রিভিয়াস ইয়ার হয়। এটু মানে প্রিভিয়াস ইয়াৰত পার ইয়ার এডমিশন আছিলে 70,000, ঠিক আছে। এটা আইডিয়া দিয়াৰ কাৰণে আপোনালোকক। এটু হল আনরিজার্ভ ক্যাটাগরিৰ কাৰণে টোটাল সিট। ইফালে আপোনালোকৰ মার্কস আছে, মার্কস ইন GUDF সেট 2024 আৰু র্যাঙ্ক দি আছে, আপোনালোকৰ এটা আইডিয়া পাই যাব, ঠিক আছে। এটু হল জেনারেলৰ কাৰণে মেরিট লিস্ট, ঠিক আছে। এটু হল আনরিজার্ভৰ কাৰণে। তো ইয়াতে দেখক 63 নম্বৰ সিরিয়াল জনৰ ইয়াৰ মার্ক কিমান, GUDF এর মার্ক কিমান দেখক 124, মানে 124 লৈকে প্রভিজনাল মেরিট লিস্টত পাইছিলে, ঠিক আছে। 124 জেনারেলৰ কাৰণে আনরিজার্ভ। তাৰপিছত দেখক আনরিজার্ভৰ কাৰণে ওয়েটিং লিষ্টত কিমান দূৰ লৈকে দিছে চাওক। ওয়েটিং লিষ্টত দিছে জেনারেল দিছে 48, জেনারেল কিমান দিছে 90 মার্কস, জেনারেলত 90 মার্কস লৈকে ওয়েটিং লিষ্টত ৰাখিছে। এটা আইডিয়া পোৱাৰ কাৰণে মই এইটো আপোনালোকক দেখুৱাই আছো। তাৰপিছত OBC MCL ত দেখক কিমান মার্কস পাইছে, লাষ্টত 15 নম্বৰ সিরিয়াল দেখক কিমান OBC MCL 89, ঠিক আছে। মার্কস ইন GUDF 2024 89, ঠিক আছে। আৰু র্যাঙ্কৰ লগত দিয়া আছে 5485 দিয়া আছে। তাৰপিছত দেখক ক্যাটাগরি আন্ডার শিডিউল কাস্টৰ কাৰণে 7টা, ইয়াতে লাস্ট দেখক শিডিউল কাস্টৰ কাৰণে কিমান কাট আপ গৈছে 86 পাইছে, ঠিক আছে। এটা ধাৰণা এটা আইডিয়া পোৱাৰ কাৰণে মই আপোনালোকক এইটো দেখাইছো। আৰু শিডিউল কাস্ট ওয়েটিং লিষ্টত কিমান গৈছে 82। তাৰপিছত শিডিউল ট্রাইব প্লেনত দেখক এই 10টা ক্যান্ডিডেটে এপ্লাই কৰিছে। এটুৱে লাভ আছে যে ST প্লেনস বহুত এপ্লাই নকৰে ইয়াতে, এইকাৰণে ST প্লেনসৰ কাৰণে এটা ভাল এটা অপৰচুনিটি হ'ব। এই কলেজত এপ্লাইয়ে নকৰে মানে ক্যান্ডিডেটে নাই। তো ইয়াতে দেখক কিমান গৈছে ST প্লেনসৰ কাৰণে 82টা, এই 10টা এপ্লাই কৰিছে, এইকাৰণে ওয়েটিং লিষ্টত মানুহে নাই, এই 10 জনে এপ্লাই কৰিছে। তাৰপিছত EWS ত দেখক কিমান গৈছে, EWS ত 5টা ইয়াতে আছে 98, GUDF ত মার্ক কিমান পাইছে 98 আৰু GUDF র্যাঙ্ক কিমান 4537, ঠিক আছে। আৰু EWS ৰ ওয়েটিং লিষ্ট কিমান গৈছে ইয়াতে দেখক। তাৰপিছত কি আছে EWS 80 মার্কস, মার্কস ইন GUDF 80 মার্কস আৰু র্যাঙ্ক কিমান 6565। ইয়াতে কিছুমান ইম্পর্টেন্ট কথা আছে, মই কৈ গৈছো। ইয়াতে নোট বুলি লিখা আছে যে although there are 27 seats reserved for OBC candidates but only 15 application found as per norm, so the remaining 12 seats converted to unreserved category, ঠিক আছে। মানে ইমান মানে OBC ৰ কাৰণে 27টা সিট আছিলে, তো এপ্লাই কৰিছে 15 জন আৰু বাকি 12 সিটটা কি কৰিব, যদি না থাকে এইবোৰ জেনারেলত কনভার্ট কৰি দিছে, ঠিক আছে। আৰু দ্বিতীয়টো কি দিছে there are 5 seats reserved for ST hills candidate but no application found, ST হিলসৰ কাৰণে খালি 5টা খালি এপ্লাই কৰিছে আৰু বাকি ক্যান্ডিডেট নাই। তো সেই বাকি 5টা সিট কি কৰিছে এটো আনরিজার্ভত কনভার্ট কৰি দিছে। এইকাৰণে ST হিলসৰ কাৰণে এটা ভাল সুবিধা। আৰু OBC ৰ কাৰণে মই এটাই কম যে OBC যাতে MCL থাকে, MCL যদি না থাকে আপোনালোকৰ সিটটো এটো কি কৰিব আনরিজার্ভত কনভার্ট কৰি দিব। লাষ্টত কি আছে although 3 seats reserved for PWD candidate but no application found as per norm, PWD ৰ পৰা পাৰ্সন উইথ ডিসেবিলিটিৰ পৰা এপ্লিকেশন আহাই নাই, সেইকাৰণে এটো কি কৰিছে সেই 3টা সিট কি কৰিছে আনরিজার্ভ ক্যাটাগরিত কনভার্ট কৰি দিছে, ঠিক আছে। তো এটু আসলে ধুবুৰী বিজিডি কলেজ বা ধুবুৰী BF কলেজৰ এডমিশনৰ নোটিফিকেশন। ইমান জলদি পাৰে কলেজৰ পৰা কালেক্ট কৰিব এপ্লিকেশন ফৰ্মটো আৰু সাবমিট কৰি দিব। আৰু এটু এইবোৰ হল ডকুমেন্টবোৰ ভালকে জেৰক্স কৰিব, যিমান ডকুমেন্ট লাগে এইবোৰ লৈ কলেজত গৈ জমা দিলে হৈ যাব। আৰু যদি কিবা যদি থাকে আপোনাৰ কিবা যদি সুধিব লগা থাকে তেনেহলে মোক
কমেন্ট কৰিব মোৰ কমেন্ট বক্সত, আৰু মোৰ এই চেনেলটো লাইক কৰিব, সাবস্ক্ৰাইব কৰিব, আৰু এই এনেকুৱা ভিডিঅ' লৈ আহিবৰ কাৰণে। থেংক ইউ ভেৰি মাছ ফৰ ৱাচিং দিছ ভিডিঅ'।